দৰ্শক প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটো ৰাখিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 5 আগষ্ট 2025, শাওণ মাহৰ 19 তাৰিখ, দিন মঙ্গলবাৰ, শুক্লপক্ষৰ একাদশী তিথি, নক্ষত্ৰ জ্যেষ্ঠা, চন্দ্ৰ ৰাশি বৃশ্চিক ৰাশি, যোগ ইন্দ্ৰ যোগ। সূৰ্য উদয় যদি চোৱা হয় 4:54 সূৰ্যাস্ত নিশা 6:03 থাকিব। ৰাহুকালৰ সময় যদি চোৱা হয় 2:48 পৰা 4:28 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগে টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আজিৰ ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু দিনটোৰ শুভ আৰু অশুভ পৰিঘটনা ভৱিষ্যতবাণী কৰা হৈছে। এই আপোনালোকে ৰাশিফলত আপুনি আপোনাৰ দৈনন্দিন পৰিকল্পনা সফল কৰিব পাৰিব। উদাহৰণস্বৰূপে দৈনিক ৰাশিফলৰ দ্বাৰা গ্ৰহ আৰু নক্ষত্ৰৰ গতিৰ ওপৰত ভিত্তি কৰি আপোনাৰ নক্ষত্ৰবোৰ আজি আপোনাৰ বাবে অনুকূল হয়নে নহয় সেই কথা জানিব পাৰিব। আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বা কেনেধৰণৰ সুযোগ পাব পাৰে। দৈনিক ৰাশিফলত আপুনি দুয়োটা পৰিস্থিতি, সুযোগ আৰু প্ৰত্যাহ্বানৰ বাবে সাজু হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিৰ দিনটোত যদি চোৱা হয়, প্ৰথম ৰাশিটো আজি মেঘ ৰাশি। মেঘ ৰাশি যদি আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয়, প্ৰকৃতি উৎসাহী, ৰাশিৰ প্ৰভু মংগল গ্ৰহ, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে ভাল সম্পদৰ ইংগিত দিছে। যিকোনো আইনী বিষয়ত আপুনি জয়ী হ'ব আৰু যদি আপোনাৰ কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়তো আপুনি আকাংক্ষিত লাভ পাব। আপোনাৰ সুখ বাঢ়িব। যদি ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা সন্দৰ্ভত কিবা সমস্যা হৈছিল তেন্তে সেয়াও যেন নোহোৱা হৈ গৈছে। আপোনাৰ কোনোবা সহকৰ্মীক কোৱা কথা এটা আপোনাৰ বেয়া লাগিব পাৰে। যিকোনো ব্যক্তিৰ লগত আপুনি অতি সাৱধান যিকোনো কথা ক'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতিৰ ৰোগী, ৰাশিৰ প্ৰভু শুক্ৰ, শুভ ৰং গোলাপী। আজি আপোনালোকক আকাংক্ষিত সুফল পোৱাৰ দিন হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। যদি কোনো লেনদেন সম্পৰ্কীয় সমস্যা আপোনাক আমনি কৰিছিল তেন্তে সেইটো সাৱধান হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকেও আপোনাক সহায় কৰিব পাৰে। আপোনাৰ কোনো গোপন কথা ওলাই পৰিলে আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত খং উঠিব পাৰে। চৰকাৰী চাকৰিত কৰ্মৰত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ গধূলি হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশিৰ প্ৰভু বুধ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰাৰ দিন হ'ব। আনৰ কথা কোৱাৰ পৰা বিৰত থাকক আৰু নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ আজি এটা পুৰণি সমস্যাৰ সৃষ্টি হ'ব পাৰে যিয়ে আপোনাক টেনচন দিব পাৰে। পৰিয়ালৰ কোনো সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব। আপোনালোকৰ সম্পৰ্কত সম্প্ৰীতি থাকিব। কিছুমান কামৰ লগত ধৈৰ্য্যৰ মোকাবিলা কৰিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে অসুবিধাৰ ভৰা দিন হ'বলৈ গৈ আছে। আপোনাৰ কামৰ পৰিকল্পনা কৰিব লাগিব। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো কামৰ বাবে চিন্তিত আছিল তেন্তে সেইটো সমাধান হ'ব পাৰে। মাৰ কিবা শাৰীৰিক সমস্যাৰ বাবে আপুনি টেনচনত পৰিব পাৰে। ব্যৱসায়ত আপোনাৰ বছৰ সৈতে হোৱা বিভ্ৰান্তিও আঁতৰাই পেলাব লাগিব, নহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ কামত পৰিব। নতুন ঘৰ আৰু ঘৰৰ ইত্যাদি কিনিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি যদি চোৱা হয় আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং নীলা। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব, কিন্তু কিছুমান নতুন বিৰোধীও ওলাই আহিব পাৰে। কোনো আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই আপুনি সুখী হ'ব আৰু যদি আপোনাৰ কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেইটো চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। টকাৰ বাবে পৰিকল্পনা কৰিব লাগিব। সন্তানৰ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতিৰ কঠোৰ পৰিশ্ৰমী,
ৰাখি প্ৰভু বুধ শুভ ৰং সেউজীয়া। আজি যান বাহন ব্যৱহাৰ কৰাৰ সময়ত আপুনি সাৱধান হ'ব লাগিব, কাৰণ বাহনখন হঠাতে ভাঙি যোৱাৰ ফলত আপোনাৰ খৰচ বাঢ়িব পাৰে। কিবা এটা লৈ আপোনাৰ ভাই ভনীৰ লগত বিবাদ হ'ব পাৰে। চাকৰিত আপুনি আপোনাৰ প্ৰিয় কামটো পোৱাৰ সম্ভাৱনা আছে যদিও তাত কোনো ভুল কৰাৰ পৰা আঁতৰি থাকিব লাগিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে যথেষ্ট দৌৰাদৌৰি হ'ব পাৰে। আপোনাৰ হৃদয়ৰ যিকোনো ইচ্ছাৰ বিষয়ে পত্নীৰ লগত কথা পাতিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাখি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতিৰ সুষম ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং গোলাপী। ৰাজনীতিক কাম কৰা লোকসকলে অলপ সাৱধান হ'ব লাগিব আৰু কোনো বিষয়ত তেওঁলোকে চিন্তা নকৰাকৈ নিজৰ মতামত দিয়া উচিত নহয়। বছৰ লগত আপোনাৰ সম্পৰ্কটো কিছু তিক্ততা থাকিব পাৰে। আপোনাৰ কোনোবা আত্মীয়ই হয়তো আপোনাৰ ঘৰলৈ ভোজ খাবলৈ আহিব পাৰে। বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব, যাৰ বাবে আপুনি অলপ সাৱধান হ'ব লাগিব। কেৱল আপোনাৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা ক্ৰয়ৰ বাবে খৰচ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ উপাৰ্জন ক্ষেত্ৰত কিছু উত্তেজনা থাকিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাখি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি যদি চোৱা হয় ৰহস্যময়ী ৰাশি প্ৰভু মংগল গ্ৰহ, ভাগ্যৰ ৰং ৰঙা। আজি আপোনাৰ বাবে ধন বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। টকাৰ লগত জড়িত কোনো কাম বন্ধ নহ'ব। একেলগে বহি পৰিয়ালৰ কথাবোৰ নিষ্পত্তি কৰিব লাগিব। যদি আপুনি ক'ৰবাত ওলাই যায় তেন্তে আপুনি আপোনাৰ পত্নীৰ অনুভৱক সন্মান কৰিব লাগিব। আজি আপুনি হৃদয়ৰ পৰা মানুহৰ মংগলৰ কথা ভাবিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাস্থ্যৰ পৰতা বুলি গণ্য কৰিব পাৰে। কোনো প্ৰতিদ্বন্দ্বীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতিৰ দয়ালু ৰাশি প্ৰভু বৃহস্পতি, ভাগ্যৰ ৰং হালধীয়া। আজি আপোনাৰ প্ৰতি সন্মান বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। আপোনাৰ কামৰ বাবে বঁটা লাভ কৰিব পাৰে। পৰিয়ালৰ বস্তুবোৰকো আপুনি সম্পূৰ্ণ গুৰুত্ব দিব, যাৰ বাবে আপুনি সুখী হ'ব। আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত এজন ডাঙৰ নেতাক লগ পাব পাৰে। খৰখেদা কৰাৰ অভ্যাসৰ বাবে ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ স্পষ্ট হ'ব আৰু পঢ়া শুনাত অলপ গুৰুত্ব দিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় আপোনাৰ মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল দিন হ'বলৈ গৈ আছে। স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। আপোনাৰ কোনো আত্মীয়ৰ লগত অংশীদাৰিত্ব এৰাই চলিব লাগিব। দূৰত্ব বাস কৰা কোনো আত্মীয়ৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। আপুনি দাতব্য কামত অংশ ল'ব, যিয়ে আপোনাক বহুত সকাহ দিব আৰু ৰাজনীতিক কিছুমান নতুন মানুহৰ লগত চিনাকি হ'ব, যিটো আগন্তুক সময়ত আপোনাৰ বাবে অতি উপযোগী হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ যদি প্ৰকৃতি যদি চোৱা হয়, প্ৰিয় দৰ্শক, ইয়াৰ পিছত আহিলে কুম্ভ ৰাশি। আজি কুম্ভ ৰাশি যদি আজিৰ দিনটো ৰাশিফল যদি চোৱা হয়, প্ৰকৃতিৰ মানৱীয় ৰাশি প্ৰভু শনি, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। কামৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ বছে চাকৰিটোত আপোনাৰ দায়িত্ব বৃদ্ধি কৰিব পাৰে। শিশুসকলে আজি ভুল পথত যাবলৈ চেষ্টা কৰিব, যিটো আপুনি সময়ত বন্ধ কৰিব লাগিব। ভ্ৰমণ কৰা মানুহে অলপ মনোযোগ দিব লাগিব, তেতিয়াহে তেওঁলোকৰ কাম সম্পূৰ্ণ হ'ব। মাতৃ কিছুমান পুৰণি ৰোগৰ উন্মেষ ঘটিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি শেষত ৰাশি যদি চোৱা মীন ৰাশি। প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। পৰিয়ালত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ব্যস্ত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ কিবা এটা ভুল হ'ব পাৰে। আপুনি প্ৰগতি পথত আগবাঢ়ি যাব। ভাই ভনীৰ সহায় যিকোনো সিদ্ধান্ত লওক। যদি আপুনি যিকোনো কাম সম্পূৰ্ণ কৰাত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেয়া নোহোৱা হৈ যাব। আপুনি আপোনাৰ সন্তানক পঢ়াৰ বাবে বাহিৰৰ ক'ৰবালৈ পঠিয়াব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানো লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদিহে আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।